নমস্কাৰ সকলোকে। জানুৱাৰী মাহৰ শেষে হ'ব হ'ল। আমি পিকনিকত ওলালোঁ। ভৈৰৱকুণ্ড এয়া আহি পালোহি। ভৈৰৱকুণ্ড আমাৰ ছোৱালীবোৰৰ উৎসাহ আইয়া। ইফালে আকৌ খানা যোগাৰ চলি আছে। আমি গাঁৱৰ গোটৰ পৰা আহিছোঁতো, গাঁৱৰো কিছুমান আহিছে। মাজতে চাহ খালোঁ। চাহ খোৱাটো নেদেখালোঁ। ইফালে খানা বনাই আছে আমাৰ ৰান্ধনী গাঁৱৰে গোটেই। ইফালে ৰান্ধনী খানা বনাই আছে। তাৰ মাজতে আমি আকৌ ফুৰিবও আহিলোঁ ইফালে ভৈৰৱকুণ্ডৰ পৰিৱেশ চাবৰ কাৰণে। তাৰে পৰিৱেশ এয়া। এইখিনি আচলতে ভৈৰৱকুণ্ডৰ চুইমিং পুল, কিন্তু এতিয়া ঠাণ্ডা দিনত বন্ধ হৈ আছে। গৰমৰ দিনত ইয়াতে বহুত মানুহ হয়। গছবোৰ দেখিছেনে ইমান ধুনীয়া লাগিছে হয়নে? ঠাণ্ডাৰ দিন যিহেতু চুইমিং পুলৰ অৱস্থা। মাছ পুহি থৈ দিছে চুইমিং পুলত। বৰ্তমান ইয়াতে মাছৰ ৰাজত্ব। ইফালে আহিলোঁ আমি ফুৰা হ'ল, কিন্তু ভূটানত নগ'লোঁ। ইফালে ছোৱালীৰ কাৰণে নগ'লোঁ আকৌ মই ভূটানত। পিকনিকত অহা কথা, ফটো নুঠিলে জানো হ'ব। সেয়া এনজয় কৰি আছোঁ মই ইফালে। সকলোৰে ফটো উঠাৰ ব্যস্ততা। এয়া ভাত খাই আছে, নাচি আছে। খোৱা বোৱা হোৱাৰ পিছত বাচন ধুই আছে বাচন। তাৰে পানী ইমান যে ঠাণ্ডা আৰু ইমান যে চাফা, কি ক'ম ভালে লাগে। আৰু আমি যোৱাৰ দিনাখন বতৰটো অলপমান সেমেকা আছিল, সেইকাৰণে ভয় লাগিছিল আৰু পানী লাৰিবৰ কাৰণে। ইফালে নাচি আছে দেখিছেনে? নাচি খুন্দি আমি ঘৰতে আহিলোঁ। আহি পাওঁতে সন্ধিয়া হ'ল। এতিয়ালৈ বাই।